আজিৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা দক্ষিণ শালমৰা মানকাছাৰ জিলাত 8টাকৈ কেন্দ্ৰত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা জিলাখনত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 5191 গৰাকী মানকাছাৰৰ JM উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ এয়া দৃশ্য দেখুৱাইছো নতুন বছৰৰ শুভেচ্ছা জনাই প্ৰতিটো ছাত্ৰ ছাত্ৰীক আন্তৰিক শুভেচ্ছা থাকিল পৰীক্ষাটোত আমাৰ সকলোমে যাতে পৰিচালিত হয় অসম চৰকাৰৰ যি গাইডলাইন তথা ASEB আগৰ যি সেৱা যি গাইডলাইন সেই গাইডলাইন মতে আমি পৰীক্ষা পাতিছোঁ গেটৰ সময়তে আমি ভেকচিনৰ পৰা ব্যৱস্থা কৰিছোঁ মেল ফিমেল দুটা ভাগ কৰি দিছোঁ আমি আৰু আমাৰ টোটেল ষ্টুডেণ্ট আছে 377 ইয়াৰে 267 হৈছে গাৰ্লছ আৰু 210 হৈছে গাৰ্লছ আৰু 167 হৈছে বয়জ ল'ৰাতকৈ ছোৱালীৰ সংখ্যা বেছি এইবাৰ ফেডাৰেল স্কুল আছে আমাৰ ঝাউডাংগা হায়াৰ ছেকেণ্ডেৰী স্কুল গৰুৰী হায়াৰ ছেকেণ্ডেৰী স্কুল গৰুণ্ডি হাই স্কুল লিটিল ষ্টাৰ ইংলিছ একাডেমী গ্ৰীণ ভেলী আমাৰ অসম জাতীয় বিদ্যালয় কাকৰিপাৰা এইকেইটা আমাৰ ফেডাৰেল স্কুল হয় নিৰাপত্তা আমাৰ সম্পূৰ্ণ পুলিচ প্ৰশাসনে আমাৰ পৰা সহযোগিতা কৰিছে পুলিচ প্ৰশাসন পৰা আমাৰ নিৰাপত্তা দিছে পুলিচে ডিউটি কৰি আছে আমাৰ যিখিনি আমাৰ মিটিং হৈছিলে আইএছ ছাৰৰ লগত আইএছ ছাৰ তাতে আমাৰ DSP ছাৰ আহিছিলে আৰু DSP ছাৰে তেতিয়াই সেৱাৰ পৰা যিখিনি নিৰ্দেশনা কি কৰিব লাগিব তাতে আমাক গোটেইখিনি কৈছিলে আৰু পুলিচ সিকিউৰিটি সম্পূৰ্ণ যে থাকিব তেখেতে তেতিয়া আমাক কৈ দিছিল আৰু আছেও ছাত্ৰ ছাত্ৰীসকলক সকলোকে শুভেচ্ছা থাকিল তোমালোকে ভালকৈ লিখিবা আৰু অভিভাৱকসকলক ল'ৰা ছোৱালীক লৈ চিন্তা কৰিব নালাগে আমি ইয়াত আছোঁ হয়তো বহুতে অভিভাৱকে ভাবিব পাৰে যে আমি চেণ্টাৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ ল'ৰা ছোৱালী বা কি কৰে তেখেতসকল নিশ্চিন্ত মানে থাকক কাৰণ আমাৰ এই ছাত্ৰ ছাত্ৰীসকল তেখেতসকলৰ ল'ৰা ছোৱালী মানে আমাৰো ল'ৰা ছোৱালী সমতুল্য হয় গতিকে তেওঁলোকে নিশ্চিন্ত থাকক তেওঁলোকে নিৰ্বিঘ্নে থাকক আৰু ল'ৰা ছোৱালীসকলে সততাৰে পুৰা পৰীক্ষা দি থাকক এয়া শুভেচ্ছা থাকিল আমাৰ মানকাছাৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে।